কৃষ্ণ সমূহ ভক্তপ্ৰাণ ৰাইজ, আজি আপোনালোকক মই মোৰ চেনেল লাইফ কেনত কাম খুৱাইছিলোঁ স্বাগতম জনাইছোঁ। আৰু আজি মই উপস্থিত আছোঁ অসম তথা ভাৰত তথা এছিয়াৰ এক সৰ্ববৃহৎ ধৰ্মস্থান নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ মূল নামগুৰু। আৰু ইয়াতে আহি মই আমাৰ কৰ্তৃপক্ষৰ পৰা অনুমতি লৈ আমাৰ আশ্ৰমখনৰ বিষয়ে কিছু কথা জনাব বিচাৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো সেয়েহে স্কিপ নকৰাকৈ চাব বুলি আশা ৰাখিলোঁ। জয় কৃষ্ণ। আহকচোন এইবাৰ আশ্ৰমখনৰ বাহ্যিক ৰূপটো চাওঁ। কি ধুনীয়াকৈ শাৰী শাৰীকৈ গছবোৰৰ কাটিং কৰি ৰাখিছে। আৰু চাওকচোন হোৱা আঁতৰত অলকানন্দা। আপোনালোকক মই দেখুৱালোৱেই অলকানন্দাৰ মনোৰম দৃশ্য। যেনিয়ে চাই তেনিয়ে এক প্ৰাকৃতিক পৰিৱেশ। ভকতসকল এয়া অহা যোৱা কৰি আছে। সদায়ে ভকতৰ সমাগম অধিক হয়। চাওকচোন কি এক বিতোপন দৃশ্য। আজি আশ্ৰমখনৰ আপোনালোকক মই বাহ্যিক ৰূপটোহে দেখুৱাম দেই। চাওকচোন মূল নামঘৰত ভাগৱত পাঠ হৈ আছে। কি এক আধ্যাত্মিক পৰিৱেশ। আৰু এই যে আপোনালোকে ৱৰ্ডটো দেখিছে ৱেলকাম, ইয়াক কেইবাজোপা গছৰ কাটিং কৰিহে এনেধৰণে লিখা হৈছে। কি এক মনোৰম পৰিৱেশ। চাওকচোন হোৱা আঁতৰ ধৰ্মধ্বজা মই দেখুৱালোৱেই। ওচৰৰ পৰা দৃশ্যটো দেখুৱাইছোঁ। চাওকচোন ৱেলকাম বুলি লিখা আছে ইয়াত। এইটো এটা নতুন দৃশ্য। ইয়াৰ পৰিৱেশ চাওক কি সুন্দৰ এক মনোমোহা দৃশ্য। চালেই চকুৰোৱা। দূৰৰ পৰা আশ্ৰমখন কেনেকৈ দেখি চাওকচোন। আকৌ এবাৰ ধৰ্মধ্বজাটো সুন্দৰকৈ দেখুৱাই দিছোঁ দেই। চাওকচোন কেনেকৈ থিয় হৈ আছে আমাৰ এই মূল নামঘৰটোৰ ওপৰত। মই এতিয়া ভিতৰলৈ আগবাঢ়ি গৈ আপোনালোকক দৃশ্যসমূহ দেখুৱাই গৈছোঁ আমাৰ মূল নামঘৰৰ। চাওকচোন কি এক সুন্দৰ পৰিৱেশ। ইফালে ভাগৱত পাঠো হৈ আছে। আহকচোন খন্তেক আমি ভাগৱত শ্ৰৱণ কৰোঁ। ইয়াতে মই মোৰ ভিউৱাৰ্ছসকল তথা ভক্তপ্ৰাণ ৰাইজক এটি কথা কওঁ যে আগেয়ে মই এনেধৰণে বিতংকৈ আমাৰ নামঘৰৰ ওপৰত বনোৱা ভিডিঅ' পোৱা নাছিলোঁ। সেয়েহে মই চেষ্টা কৰিছোঁ যাতে তেওঁলোকে সকলো দৃশ্য ধুনীয়াকৈ সুন্দৰকৈ চাব পাৰে। চাওকচোন এইবাৰ ব'লকচোন বেলেগ এটা দৃশ্যলৈ লৈ যাওঁ। এই গৃহটো চাওক কি সুন্দৰকৈ নিৰ্মাণ কৰা। কেনেধৰণৰ কাৰুকাৰ্য। এই সকলোবোৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ। কৃষ্ণগুৰু বুলি লিখা আছে। আৰু ইয়াৰ ওপৰভাগ চাওক কি সুন্দৰকৈ নিৰ্মাণ কৰিছে। চালেই চকুৰোৱা, মন প্ৰাণ ভৰি যোৱা। ইফালে ভাগৱত পাঠো হৈ আছে। কি এক আধ্যাত্মিক পৰিৱেশ। এইবাৰ ব'লকচোন এটা বেলেগ দৃশ্যলৈ যাওঁ। এয়া ইয়াত লিখা আছে পদচিহ্ন মঠ। অৰ্থাৎ আমাৰ গুৰুজনা যেতিয়া বৈকুণ্ঠ পৰায়ণ হৈছিল তেখেতৰ পদচিহ্ন ইয়াতেই সংৰক্ষণ কৰি থোৱা আছে। মই আপোনালোকক ভিতৰলৈ গৈ দেখুৱাম। প্ৰথমতে আপোনালোকে ইয়াৰ বাহ্যিক ৰূপটো চাই লওক। ইয়াতেই আমাৰ গুৰুজনাৰ পদচিহ্ন আছে। সেয়েহে মই আপোনালোকক দেখুৱাবলৈ আহিলোঁ। গুৰুজনাৰ পদচিহ্ন এইটো চাওক। গোল্ডেন কালাৰত ধুনীয়াকৈ সজাই থৈছে আৰু লিখা আছে কৃষ্ণগুৰু। এতিয়া আহকচোন এয়া বাহিৰৰ চাৰিওফালটো দেখাই দিছোঁ এপাক।
শেষেই কৰিব নোৱাৰি। এই আশ্ৰমখন ইমান বিশাল আৰু ইমান ডাঙৰ। সেয়েহে আপোনালোকক মই খণ্ড খণ্ডকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইবাৰ আপোনালোকক এটা বেলেগ দৃশ্য দেখুৱাইছোঁ। এইটো হ'ল চৰণামৃত মঠ, অৰ্থাৎ ইয়াত প্ৰভুৰ চৰণ ধোৱা পানী সংৰক্ষণ কৰি ৰখা হৈছে। আমাৰ প্ৰভু আইসকলে এই চৰণ ধোৱা পানী নিবলৈ হ'লে মূল নামঘৰৰ দায়িত্বত থকা ভকত এজনৰ পৰা সংগ্ৰহ কৰিব পাৰে। চাওকচোন, এইবাৰ এটা বেলেগ দৃশ্য দেখুৱাইছোঁ। চাওকচোন, নামঘৰৰ কেম্পাছৰ ভিতৰতে আমাৰ এখন ফুলৰ বাগিচা আছে। কি ধুনীয়াকৈ বাগিচাখন সজাই পৰাই ৰাখিছে। চাওকচোন, চালে চকু লোৱা। এইবাৰ চাওকচোন, এই গৃহটো যে দেখিছে, ইয়াতে প্ৰভুৱে অৰ্থাৎ আমাৰ গুৰুজনাই ৰাতিপুৱা 10 বজাত আৰু দুপৰীয়া প্ৰায় 1 বজাতে দূৰ দূৰণিৰ পৰা অহা আমাৰ ভকতসকলক নাম প্ৰদান কৰে। মই আপোনালোকক ইয়াৰ কাৰুকাৰ্য অলপ দেখুৱাই দিছোঁ। চাওকচোন, যিহেতু মই মূল নামঘৰৰ নিচেই কাষতে আছোঁ, সেয়েহে খন্তেক ভাগৱত পাঠ শ্ৰৱণ কৰোঁ। আহকচোন, কি এক আধ্যাত্মিক পৰিৱেশ। জয় কৃষ্ণ গুৰু। সমূহ ভক্তপ্ৰাণ ৰাইজ, আপোনালোকক মই আজি যিখিনি দেখুৱাবলৈ পাৰ্যমানে চেষ্টা কৰিলোঁ, এই কৃষ্ণগুৰু সেৱাশ্ৰমৰ সমূহ ভিডিঅ' একেলগে দেখুৱাবলৈ হ'লে যথেষ্ট দীঘল হ'ব। সেয়েহে আপোনালোকক আজি তৃতীয় খণ্ডটো দেখুৱালোঁ। ইয়াৰ পিছত খণ্ড খণ্ডকৈ আপোনালোকক পৰৱৰ্তী খণ্ডসমূহ দেখুৱাই যাম। আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্টছ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। জয় কৃষ্ণ।